শুভেচ্ছা এই বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকললৈ। মই আচলতে এই বিদ্যালয়লৈ আহি মিটিং এখন কৰি বা মিটিঙত কিবা কথা ক'ম বুলি ভবা নাই, আৰু মই সাধাৰণতে ঘৰুৱা ভাষাতে কথা কৈয়ে ভাল পাওঁ। যে মিটিঙত যি ধৰণৰ আচলতে ভাষণ দিয়াৰ যিটো এটা অভ্যাস, সেই অভ্যাসটো মোৰ নাই। মানে মই কথা কৈ যাওঁতে যদি মোৰ সন্মুখত কোনোবা থাকে, মই সেই সন্মুখৰ মানুহখিনিৰ লগত কথা পাতি থাকিবলৈ যিটো আমি ভাষণ বুলি নকওঁ, ঘৰুৱা ভাষাত কথা পতা যিটো, সেইটোৱে মই কৰিবলৈ ভাল পাওঁ। আৰু সেইকাৰণে মই অকণমান তেনেকুৱা ধৰণে খুব ভাষণ বা কিবা সাৰুৱা কথা ক'ব পাৰিম বুলি মই ভবা নাই। তথাপি মই যিখিনি কথা ক'বলৈ খুজিছোঁ সেইখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে। ইতিমধ্যে তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত মই অহাৰ পৰা প্ৰায় এঘণ্টামান বিভিন্ন ধৰণে তোমালোকৰ শ্ৰেণী কোঠাই পৰিদৰ্শন কৰা হওক, বা তোমালোকৰ বাগিচাখন যে বিদ্যালয় আছে, বিদ্যালয়ৰ চৌহদ সকলোবিলাক পৰিদৰ্শন কৰোঁতে কৰোঁতে বিদ্যালয়খনৰ যিখিনি ইতি কথা বা যিখিনি অতীত, সেইখিনি গম পালোঁ। তোমালোকেও চাগে জানা এই বিদ্যালয়খন কেনেকৈ আহি আজি তোমালোকে ইয়াত পঢ়ি আছা, আৰু সেই বিদ্যালয়খনৰ আজিৰ পৰা তোমালোকক ছাৰে চাগে কৈছে ইয়াত যে কেনেকৈ ৰান্ধি আহিছিল, সেইবিলাক কথা চাগে তোমালোকক ছাৰে ইতিমধ্যে কৈছে বা তোমালোকে জানা। এগৰাকী ৰাণীৰ পদাৰ্পণৰ পিছতেই তোমালোকৰ বিদ্যালয়খনে সকলোৰে চকুত পৰিছিল, বিদ্যালয়খন আজিৰ ৰূপটো পাইছিল। অন্যথাই বিদ্যালয়খন হয়তো তোমালোকে আজি যেনেকৈ আছা, ইমান ধুনীয়া পকাৰ ঘৰ, লাইট, ফেন এইবিলাকৰ ব্যৱস্থা হয়তো আমি দেখাই নাপালোঁহেঁতেন। গতিকে প্ৰথম কথাটো হ'ল যে তোমালোকৰ ছাৰে বা সেই সময়ত যিসকল শিক্ষক শিক্ষয়িত্ৰীসকল আছিল, তেখেতলোকে কষ্টই কৰিছিল, আৰু সেই কষ্টৰ ফলটোহে আজি তোমালোকে ভোগ কৰিছা। গতিকে মই আকৌ এবাৰ বিদ্যালয় কৰ্তৃপক্ষ, প্ৰতিষ্ঠা কালৰ পৰাই বিদ্যালয়ৰ লগত জড়িত সকলোকে মই শ্ৰদ্ধাৰে মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ইয়াত যদিও কোনোবা উপস্থিত নাই বোধহয়, বহুত মানুহ হয়তো বিদ্যালয়খনৰ আগত থাকিব পাৰে, তেখেতলোককো মোৰ ফালৰ পৰা আকৌ এবাৰ মই শ্ৰদ্ধা জনাইছোঁ। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ মোৰ ক'বলগীয়া বৰ বিশেষ নাই। আপোনালোক আটাইয়ে জানে যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত আপোনালোকৰ সন্মুখত আছে, তেখেতলোক হ'ল এনে ছাত্ৰ ছাত্ৰী যি ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ মুখলৈকে চাই ইয়াত আছে। আপুনি ভুল শিকালেও সিহঁতে সেইটোৱে সত্য বুলি মানি ল'ব, আপুনি শুদ্ধ শিকালেও সিহঁতে সেইটোৱে সত্য বুলি মানি ল'ব। এক অৰ্থত সিহঁতৰ কাৰণে আপোনালোক ভগৱান স্বৰূপ। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকল বিশেষকৈ এনেকুৱা ঠাইত বেছি সাৱধান হোৱা উচিত, য'ত বহুত মানে নলেজৰ চ'ৰ্চ থাকে, বহুত মানে আউটচোৰ্চিং কৰিব পৰা ঠাই হয়, তাত কথাটো অকণ বেলেগ হয়। কিন্তু এনেকুৱা ভিতৰুৱা অঞ্চলত আমি শিক্ষকসকল বেছি সাৱধান হোৱাৰ প্ৰয়োজন, যে আমাৰ এটা ভুল তথ্য বা আমাৰ এটা ভুল কথাই এখন সমাজ বা এটা পৰিয়ালক বিপথে লৈ যাব পাৰে। কাৰণ এজন ইয়াত থকা ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে এখন সমাজক প্ৰতিনিধিত্ব কৰিব, তেওঁলোকৰ নিজৰ নিজৰ পৰিয়ালক প্ৰতিনিধিত্ব কৰাৰ সময়ত তেওঁলোকে সবল নেতৃত্ব ল'ব। গতিকে আপোনালোকৰ ভূমিকা এই সময়ত বহুত বেছি গুৰুত্বপূৰ্ণ, আৰু আপোনালোক সৌভাগ্যৱান যে এনে এটা অঞ্চলত চাকৰি কৰিছে য'ত আপোনালোকেই সৰ্বোচ্চ, আপোনালোকৰ পৰা যি শিকি গ'ল ছাত্ৰ ছাত্ৰীয়ে সেইখিনিয়ে বাহিৰত মানে তেওঁলোকে দেখুৱাব পাৰিব। গতিকে মই আপোনালোকলৈ এটাই অনুৰোধ কৰিম, অন্য বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ তুলনাত আপোনালোক বেছি সাৱধান হ'ব, আৰু ছাত্ৰ ছাত্ৰীসকলক যি তথ্য দিব, যিখিনি